Hello, good morning. Welcome back to the part 2 of the conversion video. Last time আমি কনভার্ট কৰিছিলো সাইনক কসত আৰু টেনত। এতিয়া আমি কনভার্ট কৰিম বাকি কিটাত মানে কট, সেক আৰু কোসেক। ঠিক আছে? যদি তুমি লাস্ট ভিডিওটো দেখা নাই দেন আই হাইলি রেকমেন্ড কি তুমি সেই ভিডিওটো চোৱা তাৰ পিছত এই ভিডিওটো চোৱা তোমাৰ একদম ক্লিয়াৰ হৈ যাব। সো দিস ইজ দ্য পার্ট 2 অফ দ্য কোয়েশ্চন। চোৱা আমি লাস্ট টাইম সাইনক কস আৰু টেনত কনভার্ট কৰিলো। আজি ফার্স্ট কনভার্ট কৰিম সাইনক সেকত। ঠিক আছে? একদম ইজি বাট কেনেকে কৰিম এইটো চোৱা আকৌ ইয়াত ডাইৰেক্টলি কৰিবলৈ আমাৰ অলপ দিগদাৰি হৈ যাব সো আমি জাম্পিংৰ কনসেপ্ট লগালো জাম্পিংৰ কনসেপ্টটো কি হয় লাষ্ট ভিডিওত বুজালো এটো অলপ চাই লোৱা দেন ইয়াতো তোমাৰ দেখি ভাল লাগিব চোৱা সো আমি সাইনৰ পৰা আমাৰ কোড যাব লাগে আমাৰ সেকত যাব লাগে সো আমি এটা কাম কৰো প্ৰথমত সাইনৰ পৰা কোসেকত আৰামছে যাব পাৰো হয় না নহয় বা আৰু ভাল সাইনৰ পৰা আমি কোসত যাও সাইনৰ পৰা আমি কসত যাও এন্ড তুমি চাবই পাৰিছা যে কসৰ পৰা সেক আমি আৰু ইজিলি যাব পাৰো এটা তুমি কবা যে স্যার যে আপুনি তো ইজিলি কৈ আছে এইবিলা কেনেকে কৰি আছে আমি কেনেকে কব পাৰিম হেতু তোমাৰ অলপ প্ৰেক্টিস লাগিব অলপ কমফৰ্টেবল হ'ব লাগিব এইবিলা ট্ৰিগোনোমেট্ৰি ৰেশিওস লৈ তেতিয়া তুমি ডাইৰেক্টলি কব পাৰিবা প্লাস অবভিয়াসলি তোমাৰ থিওৰিটো ভালকে জানিব লাগিব ফৰ্মুলা বিলাক একদম ক্ৰিস্টেল ক্লিয়াৰ হ'ব লাগিব তেতিয়া তুমি এনেকে ডাইৰেক্টলি জাম্প কৰিব পাৰিবা ঠিক আছে সো সোৱা সো sin থিটাক মই এনেকে লিখিব পাৰো √1 - cos square theta এটো কেনেকে হল এটো লাস্ট ভিডিওত মই ভালকে বুজাই আছিলো যে কেনেকে হল সিম্পলি আমি ইয়াত cosৰ আৰু sinৰ ফৰ্মুলাটো ইউজ কৰিলো ওকে এতিয়া সোৱা আমি অলৰেডি গম পাও যে cos theta = 1/sec theta এটো আমাৰ ইনভাৰ্জন ফৰ্মুলা হয় এটো আমি ভালকে ডিসকাস কৰি থৈছো যদি ডাউট আছে এটো তুমি আমাৰ চেনেলত পাবা সো এই ফৰ্মুলাটো যদি আমি ইয়াত ইউজ কৰো দেন এটো কি হ'ব সোৱাচোন this will become 1/sec square theta হৈ গল রাইট হ্যান্ড সাইডে অকল sec আছে এটো এডিটো আৰু একো নাই সো অবভিয়াসলি দিস ইজ ইওর ফাইনাল ৰিজাল্ট এন্ড চাবই পাৰিছা সাইনক আমি সেকত কনভার্ট কৰিলো এতিয়া আমি কি কৰিম সাইনৰ পৰা আমি কোসেকত যাম মানে এটো তো ডাইৰেক্টলি হৈ যায় এটো ডাইৰেক্ট ইনভাৰ্জন ফৰ্মুলা আছে হয় নে নহয় because আমাৰ হাতত ফৰ্মুলাটো আছিল যে cosec theta = 1/sin theta হয় নে নহয় এন্ড অলপ যদি আমি এটো ইন্টারচেঞ্জ কৰো sin theta = 1/cosec theta আহি যাব সো এটোৱে তো ডাইৰেক্টলি কৰিব লাগে sin theta = 1/cosec theta একদম ইজি একো ঝঞ্ঝট নাই ডাইৰেক্ট ইনভাৰ্জন ফৰ্মুলা লগোৱা ডাইৰেক্টলি আনসাৰ ওলাই আহিব ওকে ক্লিয়াৰ এতিয়া নেক্সটত যাও নেক্সটত হল আমাৰ sin theta ৰ পৰা cot theta যাম ওকে এন্ড আকৌ ইয়াত আমি ডাইৰেক্টলি কৰিব নোৱাৰো ইয়াত অলপ ঝঞ্ঝট হ'ব সেই কাৰণে আমি কি কৰিম অলপ জাম্পিং কৰিম জাম্পিংৰ কনসেপ্ট লগাম সোৱা কেনেকে লগাম আমি সাইনৰ পৰা কোসেকত যাব পাৰো অলপ আগতে কইলো ইনভাৰ্জন ফৰ্মুলা লগাই এন্ড কোসেকৰ পৰা কটো যাব পাৰো আৰামছে বিকজ আমাৰ হাতত ফৰ্মুলা আছে অলৰেডি সো সোৱা মই এনেকে লিখিব পাৰো sin theta = 1/cosec theta অলপ আগতে কইলো এন্ড cosec theta ঠাইত মই এটো লিখিব পাৰো নে নাই √1 + cot square theta এটা আপুনি কব যে এটো কেনেকে লিখিলে আৰে यार আমাৰ হাতত ফৰ্মুলা আছিলে cot square theta + 1 = cosec square theta এনে স্কয়ার টু এফালে গুছি গলে √under হৈ যাব এন্ড বস্তুটো cot square theta + 1 = cosec theta হৈ যাব একদম ইজি বস্তু একো হার্ড নহয় জাস্ট ভ্যালুটো ললো cosec theta ঠাইত ভ্যালুটো পুট কৰি দিলো সো যদি তোমাৰ এই বস্তুটো ক্লিয়াৰ লাগিলে ভিডিওটো ভাল লাগিলে দেন অবভিয়াসলি লাইক এটা দিবা এন্ড চেনেলটো সাবস্ক্ৰাইব কৰিবা এন্ড অবভিয়াসলি নিজৰ লগৰ বিলাকৰ লগত শেয়াৰ কৰিবলৈ পাহৰি নাযাবা আজিৰ কাৰণে ইমানে নেক্সট ভিডিওত আমি কি কৰিম সাইন ইয়াত আমি একচুয়ালি কি কৰিলো সাইনক ইন টার্মস অফ আদাৰ ৰেশিও লিখিলো এতিয়া আদাৰ ৰেশিওস ইন টার্মস অফ সাইন লিখিম নেক্সট ভিডিওত ঠিক আছে আজিৰ কাৰণে ইমানে